গৰমৰ বন্ধৰ আগে আগে কত গৰমৰ কাৰণে আমি স্কুলৰ যেটো সময় হেয়া আমি আগুৱাই দিছিলো ৰাতিপুৱাৰ ভাগত 7:30টাৰ পৰা আমাৰ ক্লাছ হৈছিল আৰু আমাৰ হাই স্কুল হায়াৰ সেকেন্ডাৰী গুটেইখিনি মিলে 12:30 বজাত আমাৰ স্কুল ছুটি হৈ গৈছিল এইবাৰো আমি ৰাতিপুৱাৰ হেই একে সময় হিমাই ৰাখিম ৰাতিপুৱা 7:30 বজাতে স্কুল আৰম্ভ হ'ব লৰা ছোৱালী যেহেতু আমি আমাৰ যিখিনি আমাৰ ওচৰত খবৰ আহিছে বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা সকলোৱে ভালে পাইছে ৰাতিপুৱাৰ ভাগত ক্লাছ হোৱা কাৰণে এটা ক্ষেত্ৰত অকমান আপত্তি কৰিছিল কেখনমান স্কুলে যে 9 10 11 12 ক্ষেত্ৰত আমাৰ যিখন ৰুটিন হেখন মিলাবলৈ সময় কিছু কম হৈছে গতিকে আমি এতিয়া এলপি স্কুলৰ ক্ষেত্ৰত 1 আগষ্টৰ পৰা আগৰ নিচিনাকে 7:30 বজাৰ পৰা 11:30 বজালে এমই স্কুল 7:30টাৰ পৰা 12টা বজালে আৰু হাই স্কুল হায়াৰ সেকেন্ডাৰীৰ ক্ষেত্ৰত 7:30টাৰ পৰা যেহেতু 12:30 বজা আছিলে এইবাৰ আমি আধা ঘণ্টা আগুৱাই দি 1 বজাত কৰি দিম হাই স্কুলখিনি 1 বজাত ছুটি হ'ব আধা ঘণ্টা সময় তেওঁলোকক এটা পিৰিয়ড আৰু কৰিবলৈ তেওঁলোকক সুবিধা কৰি দিয়া হৈছে বাকিখিনি আগৰ নিচিনাকে গুটে আগষ্ট মাহটো যেহেতু গৰম একেই থাকে আমাৰ যেটো গ্ৰীষ্ম প্ৰবাহ একেই গতিতে থাকে হেতু কাৰণে আমি ভাবিছো আমাৰ আজি ডিস্ট্ৰিক্ট কমিশনাৰ ছাৰৰ লগতো আমি আলোচনা কৰিছো আৰু সেই আলোচনা মৰ্মে এই সিদ্ধান্তলে আহিছো আৰু সেই মতে আমাৰ নটিফিকেশনো ওলাইছে যে আমি সেই আগৰ নিচিনাকে ৰাতিপুৱা 7:30 বজাৰ পৰা আমাৰ স্কুল আৰম্ভ হ'ব